ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ শনিদেৱৰ প্ৰভাৱ এই তিনি ৰাশিৰ ওপৰত বিশেষকৈ পৰিব এই তিনি ৰাশিৰ বিষয়ে বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব ডিসকাস কৰা হ'ব আলোচনাৰ মাধ্যমেৰে আপোনালোকে সকলোখিনি তথ্য কি আপোনালোকে পৰিৱৰ্তন দেখিব কি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ থাকিব বিশেষকৈ শনিদেৱৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ আপোনালোকৰ ৰাশিৰ ওপৰত পৰিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব যদিহে আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব 2024 চনৰ এই ৰাশিৰ সম্পদৰ অপৰিসীম বৃদ্ধি হ'ব পাৰে বুলি কৈছে অৰ্থাৎ তেওঁলোকৰ ভাগ্য জিলিকি উঠিব পাৰে যি ভাগ্যশালী ৰাশিটো হৈছে সেই ৰাশিটো হৈছে সিংহ ৰাশি 2024 চনত আপোনালোকৰ ওপৰত অৰ্থাৎ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ বিশেষ আশীৰ্বাদ থাকিব কাৰণ শনিদেৱ আপোনালোকৰ ৰাশিৰ পৰা সপ্তম স্থানলৈ যাত্ৰা কৰিব আৰু ইয়াৰ উপৰিও এই ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক খণ্ডত বিশেষকৈ এটা সুনাম বৃদ্ধি পাব বুলি কৈছে সামাজিক ক্ষেত্ৰত আপোনালোকৰ এটা প্ৰশংসা বুটলিবলৈ এই সময়খিনিত সক্ষম হ'ব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে বন্ধুসকল গতিকে এই সময়ছোৱাত আপুনি কাম আৰু ব্যৱসায়ত ভাল প্ৰগতি কৰিব বুলি কৈছে অৰ্থাৎ আপোনালোকে যিখিনি কাম কৰি আছে সেই কাম কাজখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ পদোন্নতি পাব পাৰে আগবাঢ়ি যাব পাৰিব আপোনালোকৰ কনফিডেন্স লেভেলটো আপোনালোকে এই বছৰটোত আপোনালোকৰ বাঢ়িব আৰু ব্যৱসায় ক্ষেত্ৰত যদি আপোনালোকে নতুনত্ব আনিব বিচাৰি আছিল নতুনত্ব আপোনালোকে ব্যৱসায় ক্ষেত্ৰত আপগ্ৰেডৰ কিছু কথা চিন্তা কৰি আছিল সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনি এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আৰু এই সময়খিনিত আপোনালোকে ব্যৱসায় ক্ষেত্ৰত বহুত বেছি আপোনালোকে লাভৱান হ'ব কিন্তু আপোনালোকৰ অপৰচুনিটি বা আপোনালোকৰ সন্মুখত কিছুমান সুযোগ সুবিধা লৈ আহিব এই সময়খিনিত কিন্তু ধৈৰ্য ধৰি সেইখিনি গ্ৰহণ কৰিব লাগিব সংগ্ৰামবোৰ পৰিহাৰ কৰি আপোনালোকে ব্যৱসায়টো কেনেকৈ আগবঢ়াই নিব কেনেকৈ আপোনালোকে আৰ্থিকভাৱে ষ্ট্ৰং হ'ব সেইখিনি ক্ষেত্ৰতো আপোনালোকে ফোকাস দিব লাগিব আৰু আপোনালোকৰ যিখিনি মাৰ্কেটত টকা পইচা আবদ্ধ হৈছিল ক'ৰবাত টকা পইচা পাব লগা আছিল সেইখিনি ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন আপোনালোকে এই বছৰটোত নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আৰু কৈছে যে অংশীদাৰিত্বৰে যদি আপোনালোকে কাম কৰে যদি আপোনালোকে পাৰ্টনাৰশ্বিপত যদি এই বছৰটোত কাম কৰিব বিচাৰি আছিল বহু দিনৰ পৰা সেই ধৰণৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব আৰু পাৰ্টনাৰশ্বিপত আপোনালোকে যদি কিবা এটা ব্যৱসায়ও যদি ষ্টাৰ্ট কৰে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে এই বছৰটোত দেখিবলৈ সক্ষম হ'ব বুলি কৈছে অতি শুভ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা এই সময়খিনিত এই বছৰটোত আপোনালোকে সমৰ্থন পাব আগবাঢ়ি যাব পাৰিব আপোনালোকৰ জীৱন সংগীও আগবাঢ়িব পাৰে এই সময়খিনিত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব এই ট্ৰেনজিটৰ বাবে পূৰ্বপুৰুষৰ সম্পত্তিও আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে আৰু নিয়োজিতৰ যিসকল লোক আছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ পদোন্নতি সম্ভৱ দেখা পোৱা গৈছে আৰু উন্নত কেৰিয়াৰ সুযোগ পাব পাৰে এই সময়খিনিত গতিকে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ গৈ আছে কিন্তু ধৈৰ্য ধৰি নিজৰ কাম কাজখিনি সুচাৰুৰূপে আপোনালোকে সম্পাদন কৰিব লাগিব পৰিচালনা কৰি আগবাঢ়ি যাব লাগিব বুলি কৈছে বন্ধুসকল নিয়োজিত লোকৰ সেয়ে কৈছে যে পদোন্নতি আৰু উন্নত কেৰিয়াৰৰ সুযোগ পাব পাৰে এই সময়খিনিত কিন্তু আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগিব অযথা তৰ্ক বিতৰ্কৰ কাৰ্যপেচালৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব গতিকে ধ্যান ৰাখক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আৰু কৈছে যে অবিবাহিতসকলে বিবাহৰ কোনো প্ৰস্তাৱ পাব পাৰে এই সময়খিনিত একে সময়তে কৈছে যে আদালতত যদি বা কোনো ধৰণৰ কোৰ্ট কেছাৰী তেনেকুৱা ধৰণৰ এটা সমস্যাৰ চলি আছিল সেই গোচৰটো সন্দৰ্ভত আপোনালোকৰ কিছু সফলতা লাভ কৰিব পাৰে যিসকল জাতক জাতিকাসকলৰ তেনেকুৱা ধৰণৰ এটা পৰিৱেশ বা তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন আপোনালোকৰ হৈ আছিল গতিকে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কিন্তু ধৈৰ্য ধৰি নিজৰ সিদ্ধান্তবোৰ লওঁতে এই বছৰটো ধ্যান ৰাখিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ এই বছৰটোত কিছু ধ্যান ৰাখিব লাগিব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ইগনোৰ নকৰিব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে নহ'লে কিছু আপোনালোক গুৰুত্বৰ সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব এইবাৰ আছোঁ শনিদেৱৰ আন এটা ৰাশিৰ পৰা বিশেষ প্ৰভাৱ পৰিব ভাল আশীৰ্বাদ প্ৰদান কৰিব বুলি কৈছে কিয়নো আপোনালোকৰ এই সময়খিনিত এটা সুন্দৰ প্ৰতিফলন দেখিব সেই ৰাশিটো হৈছে মেঘ ৰাশি 2024 চনত আপোনালোকৰ ওপৰত শনিদেৱৰ বিশেষ আশীৰ্বাদ থাকিব মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ বিশেষ আশীৰ্বাদ থাকিব এই কাৰণে কাৰণ শনিদেৱে আপোনালোকৰ ৰাশিৰ আয়ৰ ঘৰত ভ্ৰমণ কৰিব যেতিয়া আপোনালোকৰ ৰাশিৰ আয়ৰ ঘৰত যেতিয়া ভ্ৰমণ কৰিব বা যাব ট্ৰেনজিট হ'ব সেই সময়খিনিত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আৰু আপোনালোকে যিখিনি কাম কৰিছে যিখিনি কাম আপোনালোকে পৰিচালনা কৰি আগবাঢ়ি গৈ আছে সুচাৰুৰূপে সম্পাদন কৰি চলি গৈ আছে সেইখিনি ক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন দেখিব টকা পইচা ইনকাম
ইনকাম চইচ মুকলি হ'ব, ৰাস্তা মুকলি হ'ব, সেই আপোনালোকৰ উপাৰ্জনো আপোনালোকৰ বৃদ্ধি পাব। মাত্ৰ 7টা নতুন আয়ৰ উৎসৱ সৃষ্টি হ'ব বুলি কৈছে। 7টা আপোনালোকৰ বিভিন্ন ক্ষেত্ৰৰ পৰা আপোনালোকৰ টকা পইচা আহিব। বিশেষকৈ আপোনালোকৰ 7টা নতুন আয়ৰ উৎসৱ এই বছৰটোত সৃষ্টি হ'বলৈ গৈছে বা আপোনালোকৰ সেইখিনি ক্ষেত্ৰত টকা পইচা অহাৰ ৰাস্তাৰ মুকলি হ'ব। এই সময়ছোৱাত আপোনালোকৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনো হ'ব পাৰে। কিন্তু যিকোনো পৰিকল্পনাতে সফলতা লাভ কৰিব পাৰিব। অৰ্থাৎ ব্যৱসায় ক্ষেত্ৰত যদি কিছুমান পৰিকল্পনা কৰিছে, কিবা এটা কৰি আগবাঢ়ি যোৱাৰ বা নতুনকৈ যদি এক্সট্ৰা ব্যৱসায় এক্সট্ৰা আৰ্নিঙৰ বাবে যদি আপোনালোকে এটা চিন্তা কৰি আছিল যে আপোনালোকৰ ব্যৱসায়টো কিছু বহলোৱা বা ডাঙৰ কৰা বা কিছু নতুনত্ব অনাৰ, সেইখিনি যদি এটা পৰিকল্পনা আপোনালোকে যদি প্লেনিং কৰি আছিল, নিশ্চয়কৈ আপোনালোকে সেইখিনি ক্ষেত্ৰতো সফলতা অৰ্জন কৰিবলৈ লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। অতি শুভ দেখা পোৱা গৈছে, কিয়নো আপোনালোকৰ শনিদেৱৰ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ এই সময়খিনিত থাকিব আৰু আপোনালোকৰ শনিদেৱৰ বিশেষ আপোনালোকৰ লাভৰ ঘৰত আয় ঘৰত আপোনালোকৰ ভ্ৰমণ কৰিব এই সময়ছোৱাত। বিনিয়োগৰ দ্বাৰা আপোনালোকৰ লাভৱান হ'ব এই সময়খিনিত। টকা পইচা যদি আপোনালোকে বিনিয়োগ কৰে, সেইখিনিৰ পৰা আপোনালোকে লাভৱান হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে শনিদেৱৰ আপোনালোকৰ ৰাশিৰ পৰা কৰ্মৰ গৃহৰ প্ৰভু, গতিকে এই সময়খিনিত আপোনালোকৰ কৰ্মৰত বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলৰ পদোন্নতি লাভ কৰি নিজৰ আকাংক্ষিত স্থানলৈ বদলি হ'ব পাৰে, আগবাঢ়ি যাব পাৰিব, প্ৰমোশ্যন আদি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে, নতুন আপোনালোকৰ গুৰুৰ দায়িত্ব বিশেষকৈ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনালোকে আগবাঢ়ি যাব পাৰিব। নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিলে নিশ্চয়কৈ আপোনালোকে এই বছৰটোত সফলতাৰ শীৰ্ষত আপোনালোকে আগবাঢ়িব বুলি কৈছে। আৰু লগতে এই ৰাশিৰ লোকসকলে চাকৰি সলনি কৰা বা জব যদি চেঞ্জ কৰাৰ চিন্তা কৰিছিল, তেওঁলোকে এই সময়ছোৱাত নতুন চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। যিসকলে চাকৰিৰ বাবে ট্ৰাই কৰিছে, চেষ্টা কৰি আছে বহু দিনৰ পৰা, তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব লাগে। এই সময়খিনি এই বছৰটো আপোনালোকৰ অতি শুভ হ'বলৈ কৈছে। কিন্তু আপোনালোকে যিখিনি হাৰ্ডৱৰ্কিং, যিখিনি আপোনালোকৰ কষ্ট কৰি আছে, সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। একে সময়ছোৱাত আপোনালোকৰ বিজনেছ ক্লাছে এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক আপোনালোকৰ লাভৱান কৰিব, আৰ্থিকভাৱে টনকিয়াল হ'ব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ সুন্দৰ প্ৰতিফলন দেখিব। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। পাৰিলে আপোনালোকে উপায়স্বৰূপে শনি চালিচা এবাৰ পাঠ কৰক, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব। 3 নম্বৰ যি ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। 2024 চনত আপোনালোকৰ ওপৰত শনিদেৱৰ বিশেষ আশীৰ্বাদ থাকিব, কাৰণ শনিদেৱে আপোনালোকৰ ৰাশিৰ পৰা ধন ঘৰলৈ বা আপোনালোকৰ আয়ৰ ঘৰলৈ আপোনালোকৰ যাব ওলাইছে। আৰু এই সময়খিনিত গতিকে এই সময়ত আপুনি অভাৱনীয় আৰ্থিক লাভ কৰিব পাৰে। আৰু লগতে আপোনালোকৰ ব্যৱসায় যদি কৰে, ব্যৱসায় ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। লগতে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব এই সময়খিনি। আৰু একে সময়তে কৈছে যে শনিদেৱৰ আশীৰ্বাদত আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তি বৃদ্ধি পাব পাৰে, নিয়োজিত লোকৰ পদোন্নতিৰ সম্ভৱ দেখা পোৱা গৈছে আৰু উন্নত কেৰিয়াৰৰ সুযোগ আপোনালোকে এই সময়খিনিত পাব পাৰে। আৰু লগতে শনিদেৱৰ আপোনালোকৰ ৰাশি আৰোহী গৃহৰ অধিপতি, গতিকে এই সময়ত আপোনালোকৰ আত্মবিশ্বাসো আপোনালোকৰ বৃদ্ধি পাব। আত্মবিশ্বাস, সেলফ কনফিডেন্স আপোনালোকৰ বৃদ্ধি পাব। কাম কৰাৰ এটা যি আপোনালোকৰ মনৰ সাহস শক্তি, সেইখিনি আপোনালোকৰ বৃদ্ধি পাব। আৰু যেতিয়া ব্যক্তিৰ মনত এনেকুৱা ধৰণৰ চিন্তাবোৰ আহে, পজিটিভ থিংকিংবোৰ আহিব, যেতিয়া আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি হ'ব, যেতিয়া আপোনালোকৰ সেলফ কনফিডেন্স বৃদ্ধি হ'ব, তেতিয়া বিভিন্ন কাম আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। যিকোনো কামে যিকোনো সমস্যা আপোনালোকে হেণ্ডেল কৰিবলৈ বা প্ৰব্লেমখিনি ছল্ভ কৰাৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব বুলি কৈছে। আৰু গতিকে সেয়ে কৈছে যে এই সময়ত আপোনালোকৰ আত্মবিশ্বাসো বাঢ়িব। আত্মবিশ্বাসেৰে আপোনালোকে আগবাঢ়িব লাগিব, আত্মবিশ্বাসে আপোনালোকে সফল হ'ব বুলি কৈছে। গতিকে সেইখিনি নিজৰ মনত ৰাখিব লাগিব, মনত আপোনালোকৰ গঢ়িব লাগিব বুলি কৈছে, আনিব লাগিব। লগতে এই সময়ত আপোনালোকৰ নতুন সম্পৰ্ক গঢ় লৈ উঠিব, যাৰ দ্বাৰা আপোনালোকৰ উপকাৰ হ'ব। ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ নতুন পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিব বিচাৰিছে, শুভ দেখা পোৱা গৈছে। কিয়নো আপোনালোকৰ নতুন এজন বন্ধু বা বান্ধৱী আপোনালোকে যদি এই বছৰটোত আপোনালোকৰ হৈছে, তেওঁলোকৰ পৰা বিশেষভাৱে উপকৃত হ'ব। মুঠতে আপোনালোকৰ সকলো ফালৰ পৰা আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব। কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখি, নিজৰ ওপৰত কনফিডেন্স ৰাখি আগবাঢ়িব লাগিব বুলি কৈছে। কিয়নো আপোনালোকে নিজৰ কাম কাজখিনি যি ধৰণে আপোনালোকে আগবঢ়াই নিব, যি ধৰণে আপোনালোকে পৰিচালনা কৰিব, যি ধৰণে নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব, নিশ্চয়কৈ সফল হ'ব। এই সময়খিনিত টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰতো আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু কৰ্মৰ ক্ষেত্ৰত অভাৰ কনফিডেন্সতো কাম নকৰিব। কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব। কামবোৰ খৰখেদাকো আপোনালোকে নকৰিব। ধীৰে স্থিৰে আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক। কামবোৰ নিয়াৰি কৰি পৰিপাটিকৈ আপোনালোকে কৰিবলৈ চেষ্টা কৰক এই সময়খিনিত। এই 2024 চনৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰক কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত। বিশেষকৈ যিসকল জাতক জাতিকাসকলে কেৰিয়াৰ গঠনৰ বাবে বিশেষকৈ বহুদিনৰ পৰা চেষ্টা চলাইছে, চেষ্টা অব্যাহত ৰাখক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এই বছৰটোত সফল হ'ব, কিয়নো আপোনালোকৰ ৰাশিৰ ওপৰত শনিদেৱৰ কৃপা আপোনালোকৰ থাকিব।
এটা ভাল প্ৰতিফলন দেখিবলৈ গৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিবলৈ ভাল এটা প্ৰতিফলন দেখিবলৈ নিশ্চয়কৈ সক্ষম হ'ব বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ লাইক এটা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ এই 2024 বৰ্ষটো সুন্দৰভাৱে পাৰ হওক মনত কনফিডেন্স ৰাখিব আৰু বন্ধুসকল আপোনালোকে প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিব এদিনৰ আগতে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰদান কৰা হয় আপোনালোকৰ সুবিধাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিব আপোনালোকৰ বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই ধন্যবাদ ওম নমঃ শিৱায়